নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জানুৱাৰী 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ক্লিকতে সকলো একাউণ্টত টকা সোমাই দিব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসম মাইক্ৰ' ফাইনেন্স উদ্যোগী সকাহ আঁচনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। আত্মীয়গত প্ৰতিজন মহিলাৰ একাউণ্টত 10,000 টকা সোমাই দিলে আপোনাৰ একাউণ্টত 10,000 টকা সোমালে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চৰকাৰী কাৰ্ডৰ বাবে জিঅ' ৰিং কৰিছে চৰকাৰী কাৰ্ডত টকা সোমাব আপোনাৰ একাউণ্টত। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসম মাইক্ৰ' ফাইনেন্স উদ্যোগী আৰু সকাহ আঁচনি 12.79 লাখ মহিলাক এই ঋণৰ পৰা পৰিত্ৰাণ দিছে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 2,304 কোটি টকা চৰকাৰে সকাহ প্ৰদান কৰিছে। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি? তেনে ক্ষেত্ৰত আপোনাৰ ঋণ মাফ কৰিছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। যদি আপুনি 25,000 টকা ঋণ লৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঋণ মাফ কৰি দিছে আৰু এতিয়া 50,000 টকাৰ ঋণ মাফ কৰি দিব চৰকাৰে। বেংকৰ ঋণ মাফ কৰি মহিলাক দিয়া হ'ব NOC। কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি? কিমান টকা ঋণ লৈছিল কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি 25,000 টকা ঋণ লৈছে তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো মাফ কৰি দিয়া হৈছে। আপুনি NOC পালেনে? যিসকলৰ 25,000 টকাৰ ঋণ মাফ হৈছে সেইসকলৰ পুনৰ চৰকাৰে 50,000 টকাৰ ঋণ মাফ কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজকীয় সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিত চৰকাৰে পোনে পোনে সোমাই দিয়ে টকা। এই মাহৰ 10 তাৰিখত চৰকাৰে একাউণ্টত টকা সোমাই দিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰীত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব 8,000কৈ টকা। নতুন বৰ্ষৰ প্ৰথম দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপোনাৰ নামটো অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই ডাঙৰ উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। জানুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয় 2.0 অৰুণোদয় 3.0 লগতে পেঞ্চনৰ টকা নাপাব। হয়, 10 তাৰিখত টকা লাভ কৰিব অকল ভকতসকলেহে লাভ কৰিব এই টকা। মাহৰ 10 তাৰিখে ভকতসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা প্ৰদান কৰিব। 1,500কৈ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন বছৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ নামটো অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপুনি ফেব্ৰুৱাৰী 20 তাৰিখত 8,000 টকা লাভ কৰিব। 4টা কিস্তি একেলগতে প্ৰদান কৰিব চৰকাৰে আৰু বহাগ বিহু উপলক্ষে 3,000কৈ টকা বনাছ দিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বৰপেটা গোৱালপাৰাত আকৌ হ'ব বৃহৎ উচ্ছেদ। নতুন বছৰতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰঙতো চলিব বেদখলকাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযান। 20 লাখ বিঘা মাটি ৰাজ্যজুৰি বেদখলকাৰীৰ কবলত আৰু তাৰে বাবে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় 1.5 লাখ বিঘা মাটিতে উচ্ছেদ হৈছে। আজিও তেজপুৰ শোণিতপুৰত চলিছে উচ্ছেদ অভিযান। কেৱল এয়াই নহয়, বাইহাটা তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো হ'ব উচ্ছেদ। কেৱল এয়াই নহয়, 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ লগে লগে আঁতৰিব লাগিব বেদখলকাৰীক লৈ মাটি আবণ্টন দিয়াৰ কোনো ব্যৱস্থাই নাই। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ হ'লেহে চিন্তা চৰ্চা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদৰ ৰজা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ উন্নয়ন নিবিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেয়ে প্ৰচণ্ড ঠাণ্ডাতো মুছলমানৰ ওপৰত চলাইছে উচ্ছেদ অভিযান। হিন্দু মুছলমান উচ্ছেদ এইবোৰ ৰাজনৈতিক আহিলা।
বিজেপিকে আমি অসমৰ পৰা উচ্ছেদ কৰিব লাগিব। বিজেপি থকলৈকে অসমত শান্তি আৰু সম্প্ৰীতি নাথাকে। ৰাজ্যত চলা উচ্ছেদক লৈ গৰ্জি উঠিছে নেমচিয়ে। হয়, নেমচিৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰিছে নেমচিৰ সভাপতি বদৰুল ইছলামৰ বিস্ফোৰক মন্তব্য। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ আন ৰাজ্যৰ পিছত অসমত এইবাৰ ভোট চুৰিৰ ভয়ংকৰ অভিযোগ। প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ। গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ লগত সমসমৰত যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ নেতা কৰ্মী। প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ কংগ্ৰেছে উত্থাপিত কৰিছে আৰু দিছপুৰৰ মানৱ কেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছীৰ প্ৰতিবাদ। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰকাশৰ অভিযোগ আৰু একেটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাকি ভোটাৰ আৰু ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা চলাব বুলি অভিযোগ উত্থাপিত কৰিছে নিৰ্বাচন আয়োগক বিজেপিৰ নিৰ্বাচনী মৰ্চা আশা। বিজেপিৰ যুৱ মৰ্চা, মহিলা মৰ্চাৰ দৰে কাম কৰে নিৰ্বাচনী আয়োগে। বিস্ফোৰণ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ। হয়, মীৰা বৰঠাকুৰে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অতিপাত শীতৰ মাজতে বিলাসীপাৰাত বৃহৎ উচ্ছেদ। চৰকাৰী মাটিৰ পিছত এইবাৰ পটভূমিত চলিব উচ্ছেদ অভিযান। চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকটাত চলিব বুলডোজাৰ একশ্যন। বৃহৎ তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে পট্টাদাৰ কৰা হ'ব উচ্ছেদ। উচ্ছেদৰ বাবে 90 পট্টাদাৰক প্ৰশাসনে জাৰি কৰিছিল জাননী। কেৱল এয়াই নহয়, APDCL-লৈ হস্তান্তৰ কৰা হৈছিল বৃহৎ এলেকাৰ মাটি আৰু উচ্ছেদৰ বাবে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ গিজগিজনি। শাৰী শাৰীকৈ সাজু কৰা হৈছে JCB আৰু বুলডোজাৰ। অতিপাত শীতৰ মাজতে বিলাসীপাৰাত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে চৰকাৰ প্ৰশাসন। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শীঘ্ৰে বঙাইগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান, চৰকাৰ সাজু হৈছে। অভয়পুৰী সমষ্টিৰ কড়াইপথাৰ আৰু বৰলকুণ্ডি বিলত হ'ব উচ্ছেদ অভিযান। কড়াইপথাৰৰ 383টা পৰিয়ালে কৰিছে অবৈধ দখল। প্ৰায় 960 বিঘা ভূমি কৰিছে বেদখল। বৰলকুণ্ডি বিলত 496টা পৰিয়ালে কৰিছে বেদখল আৰু প্ৰায় 1500 বিঘা ভূমি কৰিছে বেদখল। বেদখল কৰা নহয়, নকল কাগজ বনাই মাটি কৰিছে বিক্ৰী। চৰকাৰে কৰিলে উচ্ছেদ ঘোষণা হয়। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। শীঘ্ৰে বঙাইগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ মন্তব্যক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰে ঘৰে সকলোৱে ৰাখক অস্ত্ৰ। হয়, এটা ডাঙৰ মন্তব্য কৰিছে জনতালৈ মুকলি আহ্বান বিজেপি নেতাৰ। জালুকবাৰী মণ্ডলৰ বিজেপি সভাপতিৰ মুকলি আহ্বান। মণ্ডল সভাপতি পিয়াল শংকৰ দেৰ ভিডিঅ'ই লগাইছে চাঞ্চল্যকৰ। 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ মন্তব্যক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে। হয়, বিজেপিৰ নেতাগৰাকীয়ে যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ কৃষি অৰ্থনীতি মজবুত কৰিছে উচ্চজিত মিয়াই আৰু সেয়া মিয়াৰ ওপৰতহে চকু চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ। খেতিৰ জৰিয়তে উত্তৰ পূৰ্বৰ চাহিদা পূৰণ কৰে মিয়া মুছলমানে। সেয়েহে আক্ৰোশমূলকভাৱে মিয়া মুছলমানক কৰা হৈছে টাৰ্গেট। স্কুল, কলেজ, উদ্যোগ স্থাপন কৰিব নোৱাৰা মাটিতো চলিছে উচ্ছেদ। উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ হাজাৰ হাজাৰ টকা। প্ৰতি বিঘা মাটিৰ বিনিময়ত সংগ্ৰহ হৈছে 3000কৈ টকা। থন লোৱাৰ পিছতো কাঢ়ি অনা হৈছে মাটি আৰু জীৱিকা। প্ৰচণ্ড শীতৰ মাজত মিয়াৰ ওপৰত নিৰ্যাতন বন্ধ কৰক চৰকাৰে। শীতৰ মাজত খাদ্য বাসস্থানৰ পৰা বঞ্চিত কৰিছে চৰকাৰে। উচ্ছেদিত সংস্থাপনৰ দাবীত বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য। হয়, বিধায়ক আমিনুল ইছলামে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিশা হোৱাৰ লগে লগে নামিছে ভয়ংকৰ শীত। আগন্তুক কেইদিনলৈ ৰাজ্যত শীতৰ এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো জিলাত বলিছে ঠাণ্ডাৰ বতাহ। ঘন কুঁৱলীয়ে ছানি ধৰিছে ৰাজ্যৰ আকাশ। গুৱাহাটীত তাপমাত্ৰা 14 ডিগ্ৰী চেলচিয়াছ, গোৱালপাৰাত তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ আৰু ধুবুৰীত তাপমাত্ৰা 14 ডিগ্ৰী চেলচিয়াছ। বৰপেটাত তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ। বঙাইগাঁৱৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ আৰু নলবাৰীৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ। নগৰ তাপমাত্ৰা 14 ডিগ্ৰী চেলচিয়াছ।
আপোনাৰ জিলাত কিমান ডিগ্ৰী চেলচিয়াছৰ তাপমাত্ৰাই দহিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেজপুৰৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ, গোলাঘাটৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ, যোৰহাটৰ তাপমাত্ৰা 14 ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ৰ তাপমাত্ৰা 14 ডিগ্ৰী চেলচিয়াছ, 13 ডিগ্ৰী চেলচিয়াছ। আপোনাৰ জিলাত কিমান ডিগ্ৰী তাপমাত্ৰাই দহিছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.